Hello everybody, Lucentor official YouTube page আপোনালোক সকলোকে স্বাগতম। আজি আপোনালোকৰ আগত মই এখন স্লাইড এখন ডিসকাস কৰিবলৈ ইচ্ছা কৰিছো আৰু এই স্লাইডখনত আমি ডিসকাস কৰিম যে হিষ্ট্ৰীৰ লগত জড়িত প্ৰত্যেকটো খণ্ডত কোনখন সোৰ্স আমি ইউজ কৰিব পাৰো পঢ়াৰ কাৰণে বিকজ ঘটনাটো এনেকুৱা যে বহুতো ষ্টুডেন্টছৰ এটা ডাউট থাকে মনত যে মই যদি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম তেনেহলে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী কোৰ পৰা পঢ়িম আৰু কোনখন কিতাপ পঢ়িলে এনেকুৱা হ'ব যে মোৰ প্ৰত্যেকখিনি কোৱেশ্চনে কভাৰ হৈ যাব মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী তো আজি ভিডিঅ'টোত আমি তেনেকৈ কিছু সোৰ্সেছ ডিসকাস কৰিম যোনবোৰ পঢ়িলে ম্যাক্সিমাম কোৱেশ্চনছ ফ্ৰম পিটি এজ ৱেল এজ তোমাৰ মেইনছৰ পাৰ্সপেক্টিভৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ আমি কভাৰ কৰি ল'ব পাৰো তো আজি স্লাইডখনত আপোনালোকে দেখাই পাইছে যে মই হিষ্ট্ৰীৰ বিভিন্ন ভাগক মই বিভাজন কৰি থৈ দিছো তো আহক আগবাঢ়ো আৰু স্লাইডখনৰ হিচাপত আমি চাই যাওঁ যদি আপোনালোকে এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী কথা কয় এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে নট জাস্ট ফৰ এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী বাট ফৰ এনশিয়েন্ট মিডিভেলে হওক বা মডাৰ্নে হওক এই তিনিটা ভাগৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ফাৰ্স্ট অফ এনসিইআৰটি যোনকেইখন স্কুল টেক্সট বুক হয় সেইকেইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু এনসিইআৰটি আপোনালোকে মনত ৰাখিব যে এনসিইআৰটি স্কুল টেক্সট বুক কেইখন ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে পৰাপক্ষে ওল্ড এনসিইআৰটি অলৰাইট ওল্ড এনসিইআৰটি তাৰ টেক্সট বুক কেইখন চাব অলৰাইট ওল্ড এনসিইআৰটি টেক্সট বুক কেইখন এই কাৰণে চাব লাগে যোনবোৰ ডাঙৰ টেক্সট বুক আপোনালোকে ইউজুৱেলি পঢ়ে ইউজুৱেলি হিষ্ট্ৰী অপচনেল যোনে ট্ৰাই কৰিব তেখেতসকলে পঢ়িব ডাঙৰ টেক্সট বুকবোৰ এই টেক্সট বুকবোৰ লেখা যোনকেইজন হেয়া আছে অথৰ্ছ আছে ওল্ড এনসিইআৰটি টেক্সট বুক কেইখনতো তেখেতসকলে কণ্ট্ৰিবিউট কৰিছিল দ্বিতীয়টো কথা আপোনালোকৰ যোনটো সিলেবাস আছে ওল্ড এনসিইআৰটি টেক্সট বুক কেইখন সিলেবাসৰ লগত মেচিং হয় অলৰাইট সেই কাৰণে এনেকুৱা হয় যে সেইকেইখন কিতাপ পঢ়িলে আপোনালোকে এট ওৱান পইণ্ট অলৰাইট এটা পইণ্ট অফ কণ্টেক্টতে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই যায় অলৰাইট চ' সেইকাৰণে পৰাপক্ষে ওল্ড এনসিইআৰটি কেইখন পঢ়িবলৈ চেষ্টা কৰিব আৰু আপোনালোকে মনত ৰাখিব যে ওল্ড এনসিইআৰটি টেক্সট বুক কেইখন অনলাইন ষ্ট'ৰ্ছ বিভিন্ন ষ্ট'ৰ্ছত উপলব্ধ হ'ব আৰু আপোনালোকে অনলাইন মাৰ্কেট প্লেচত বহুতেই ইজিলি আপোনালোকে চ'ৰ্চ কৰিব পাৰিব ওল্ড এনসিইআৰটি টেক্সট বুক কেইখন ইয়াৰ লগতে এখন আৰু এনেকুৱা স্কুল টেক্সট বুক যোনখন বহুত ৰেফাৰেন্স দিয়া হয় বিকজ ইটছ ৰিয়েলি আ ভেৰি গুড টেক্সট বুক ফৰ এপিএছচি এজ ৱেল এজ ফৰ ইউপিএছচি এইখন হ'ল তামিলনাডু স্কুল বৰ্ডৰ টেক্সট বুকখন অলৰাইট তামিলনাডু স্কুল বৰ্ডৰ টেক্সট বুকখনৰো ৰেফাৰেন্স দিয়া হয় আৰু তাৰ পিছপিনৰ কাৰণটো সেই সিমিলাৰ যে সেই টেক্সট বুকখনত যোনখিনি ডিছকাশ্যন আছে এক্সেক্টলি আপোনালোকৰ যোনটো কোৰ্ছ আছে সিলেবাস আছে সেই সিলেবাসৰ লগত মেচিং হয় আৰু তামিলনাডু স্কুল বৰ্ডৰ আপোনালোকে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীখন পঢ়িব পাৰে অলৰাইট মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীখন পঢ়িব পাৰে আৰু ৱৰ্ল্ড হিষ্ট্ৰী টেক্সট বুকখনো পঢ়িব পাৰে ইফ ইউ আৰ অপশ্যনেলৰ ষ্টুডেণ্ট যদি হয় আপুনি তেনেহ'লে আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰী টেক্সট বুকখনো পঢ়িব পাৰে তামিলনাডু স্কুল বৰ্ডৰ অলৰাইট বাৰু এইকেইখনটো হ'ল জেনেৰেল টেক্সট বুক ওল্ড এনসিইআৰটিৰ আপোনালোকে এনশিয়েন্ট মিডিভেল মডাৰ্ণ তিনিওটাৰে পাব টেক্সট বুক আৰু এইকেইখন হ'ল জেনেৰেল টেক্সট বুক অলৰাইট যদি আপোনালোকে এনেকুৱা ভাবে যে মই গোটেই হিষ্ট্ৰী পৰ্চনটো পুৰা কমপ্লিটলি লক আপ কৰি দিব লাগে অলৰাইট এনেকুৱা কৰি পঢ়িব খুজিছে যে আপোনালোকৰ হিষ্ট্ৰীৰ একোৱে বাকী নাথাকে বা গোটেই কুৱেশ্যন যেনেকুৱা ধৰণৰে কুৱেশ্যন নাহক কিয় হ'ব পাৰে যে কুৱেশ্যনটো আপোনালোকৰ সেন্টেন্স বেসড বা স্টেটমেন্ট বেসড কুৱেশ্যন হওক বা তোমাৰ এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হওক অলৰাইট তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ যদি থাকে তেনেকুৱা ধৰণৰ যেন কুৱেশ্যন আপোনালোকে এটেম্প কৰিব পাৰে তাৰ বাবে আপোনালোকে কিছু স্পেচিয়েলাইজড টেক্সট বুকছ পঢ়িব লাগিব অলৰাইট এণ্ড ইন অৰ্ডাৰ টু ৰিড দ'জ স্পেচিয়েলাইজড টেক্সট বুকছ ফাৰ্ষ্ট ইউ উইল হেভ টু ন' আগতে আপোনালোকে জানিব লাগিব যে কোনকেইখন এনেকুৱা টেক্সট বুক হয় যোনকেইখন টেক্সট বুক পঢ়িলে যিকোনো ধৰণৰ কুৱেশ্যনে আমি এনসাৰ কৰিব পাৰিম তো বেসিক্সত আপোনালোকে এইকেইখন চাই ল'ব ঠিক আছে যদি আমি এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা কওঁ স্পেচিয়েলাইজড টেক্সট বুক ইয়াৰ কাৰণে চবতছে ভাল যোনখন টেক্সট বুক হয় সেইখন হ'ল এনশিয়েন্ট এণ্ড আৰ্লি মিডিভেল ইণ্ডিয়া অলৰাইট এই কিতাপখন হ'ল উপিন্দৰ সিঙৰ এই কিতাপখনৰ ৰেফাৰেন্স এই কাৰণে দিয়া হয় কাৰণ এই কিতাপখনত এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত জড়িত যিমানেই ডিটেইল নহওক কিয় ফ্ৰম পলিটিক্যাল হিষ্ট্ৰী ইকনমিক হিষ্ট্ৰী এজ ৱেল এজ তোমাৰ কালচাৰ যোনটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় আপোনালোকৰ মেইনছৰ কাৰণে ঠিক আছে
কালচাৰৰ পাৰ্টটো হওক, পলিটিকেল বা ইকনমিক হিষ্ট্ৰীৰ পাৰ্ট হওক বা ছ'চিয়েল হিষ্ট্ৰীৰ পাৰ্ট হওক, গোটেইখিনি পাৰ্ট উপেন্দ্ৰ সিঙৰ বুকত আপোনালোকে ইজিলি পাই যাব। অল ৰাইট, কণ্টেণ্টছখিনি চালে উপেন্দ্ৰ সিঙৰ বুকখন আপোনালোকে দেখা পাব কে ইজিলি এভেইলেবল আছে। চ' মেমৰ বুকখন আপোনালোকে কিনি ল'ব পাৰে আৰু এই বুকখনৰ পৰা এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী চাব পাৰে। দ্বিতীয়খন বুক আপোনালোকক যদি ৰেফাৰেঞ্চ দিব খোজোঁ তেনেহ'লে দ্বিতীয়খন বুক হ'ব আপোনালোকৰ R.S. শৰ্মা। অলৰাইট, R.S. শৰ্মাৰ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী টেক্সটখনো আপোনালোকে পঢ়িব পাৰে। অলৰাইট, এগেইন টেক্সটখন বহুত ইজি লেংগুৱেজ লেখা আছে, তো এই টেক্সট বুকখন পঢ়ি পেলাই ইজিলি কনচেপ্টবোৰ গ্ৰাস্প কৰিব পাৰিব আৰু লং ফৰ্মেট এনচাৰ লিখাৰ কাৰণে সহজ হ'ব। ষ্টেটমেণ্ট বেছড এনচাৰ লিখাৰ কাৰণেও আপোনালোকৰ সহজ হ'ব। PT পাৰ্চপেক্টিভৰ পৰাও, প্ৰিলিমছৰ পাৰ্চপেক্টিভৰ পৰাও এইখন টেক্সট বুকে আপোনালোকক হেল্প কৰিব। অলৰাইট, লাষ্টলি আপোনালোকে D.N. ঝাখনো চাব পাৰে। ৱেল, আই এম নট ছেইং, মই এইটো কথা কোৱা নাই কি আপোনালোকে তিনিওখন কিতাপ পঢ়িব লাগিব। অলৰাইট, যিকোনো এখন আপোনালোকে চুজ কৰি ল'ব পাৰে। মই পাৰ্চনেলি ৰেকমেণ্ড কৰোঁ কি আপোনালোকে এনচিয়েণ্ট এণ্ড আৰ্লি মিডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰীখন আপোনালোকে চাব পাৰে। বহুত ভাল কিতাপ হয় আৰু বিভিন্ন ধৰণৰ স্কলাৰ্ছৰ ভিউ পইণ্টবোৰো এই কিতাপখনত ধুনীয়া কৰি ৰিফ্লেকশ্যন কৰা আছে, তো এইখন কিতাপ পঢ়ি ল'ব পাৰে। এতিয়া আগবাঢ়ো মিডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰী। যদি মিডিয়েবলৰ কথা কওঁ তেনেহ'লে মিডিয়েবলত আপোনালোকে হ'বলা নাম শুনিছে, মিডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে সতীশ চন্দ্ৰৰ টেক্সট বুকখন। হাৱেভাৰ আপোনালোকে মন কৰিব এই কথাটো, সতীশ চন্দ্ৰৰ টেক্সট বুকখন দুটা ধৰণত আহে। অলৰাইট, এখন টেক্সট বুক হ'ল কনডেন্স টেক্সট বুক। কনডেন্স টেক্সট বুকখন এনেকুৱা হয় কি সালতানাত পিৰিয়ড আৰু মোগল পিৰিয়ড দুয়োটা টেক্সট বুক এখনতে মিলাই দিয়া হৈছে। অলৰাইট, দুয়োটা পিৰিয়ড এখন টেক্সট বুকৰ ভিতৰতে সোমাই দিয়া হৈছে। নাইবা এখন আৰু এনেকুৱা টেক্সট বুক আহে য'ত সালতানাত পিৰিয়ডটো ভলিউম 1 হয় আৰু মোগল পিৰিয়ডটো ভলিউম 2 হয়। অলৰাইট, আই উড ৰেকমেণ্ড কি যদি মিডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰত্যেকটো এনচাৰে আপোনালোকে এটেম্প কৰিব খোজে সহজে, তেনেহ'লে এই বুকখন, বিকজ এই বুকখন বহুত ডিটেইলড হয় আৰু এই বুকখন চালে আপোনালোকে যিকোনো বিভিন্ন ধৰণৰ এছপেক্টছে বহুত ডিটেইলত ডিছকাছ কৰা আছে। চ' সেইকাৰণে ভলিউম 1 ভলিউম 2 আছে, মানে একেলগে সিহঁতে এখন বুক ক্ৰিয়েট কৰে কিন্তু দুটা ভলিউমত আছে। অলৰাইট, তো আপোনালোকে পৰাপক্ষে এইখন বুক চাব পাৰে য'ত সালতানাত পিৰিয়ডটো পাৰ্ট 1ত আছে আৰু মোগল পিৰিয়ডটো পাৰ্ট 2ত আছে। এইখন হ'ল সতীশ চন্দ্ৰৰ বুক। আদাৰৱাইজ মোগল ইণ্ডিয়াৰ কাৰণে মিডিয়েবল ইণ্ডিয়াৰ কাৰণে আপোনালোকে J.L. মেহতাৰ ভলিউম 1 ভলিউম 2 ভলিউম 3 টেক্সট বুকখনৰ নাম হ'ল এডভান্স ষ্টাডি ইন মিডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰী। ইয়াৰ ভলিউম 1 ভলিউম 2 ভলিউম 3 আহে। ভলিউম 1খন সালতানাত পিৰিয়ড, ভলিউম 2খন মোগল আৰু ভলিউম 3খন হ'ল কালচাৰ। নাও যদিও আপোনালোকে ভলিউম 1 আৰু ভলিউম 2 সতীশ চন্দ্ৰৰ পৰা পঢ়ি আছে, হাইলি ৰেকমেণ্ডেড কি আপোনালোকে যেতিয়া মেইন ষ্টেজ পাব তেতিয়া J.L. মেহতাৰ ভলিউম 3খন যোনখন কালচাৰৰ ভলিউম হয়, ভলিউম 3খন আপোনালোকে নিশ্চয় পঢ়ক। মোগল বা সালতানাত পিৰিয়ডৰ যোনখিনি কালচাৰেল এছপেক্ট হয় তাৰে পৰা যি ধৰণৰে প্ৰশ্ন নাহক কিয় J.L. মেহতাৰ ভলিউম 3খন পঢ়িলে আপোনালোকে সহজে উত্তৰটো দিব পাৰিব। আৰু সেইটো মেইনছৰ কাৰণে কৈ আছোঁ। আৰু প্লাছ কালচাৰ ছাইডৰ পৰা যদি টেক্সটৰ কথা যোনবোৰ অথাৰ্ছ এক্সেট্ৰা সেইবোৰৰ কথা যদি আপোনালোকৰ প্ৰিলিমছ পেপাৰতো আহি আছে, তেনেহ'লেও আপোনালোকে J.L. মেহতাৰ টেক্সটখন চাব পাৰে আৰু J.L. মেহতাৰ পাৰ্ট 3খনত ধুনীয়া কৰি এইবোৰৰ ডিটেইলছ পাই যাব। ঠিক আছে, এতিয়া আমি আগবাঢ়োঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। এগেইন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত আপোনালোকে সকলোৱে ৰেফাৰেঞ্চ শুনিছে কি বিপিন চন্দ্ৰৰ টেক্সট বুকখন পঢ়িব লাগে। অফক'ৰ্ছ এইখন টেক্সট বুক ফৰ্মেটিভ টেক্সট বুক হয়। অলৰাইট, বহুত ইম্পৰ্টেণ্ট টেক্সট বুক হয় আৰু কিছু চেপ্টাৰ্ছৰ কাৰণে, যেনেকৈ চেপ্টাৰ অন কমিউনেলিজম, চেপ্টাৰ অন দ্য ইডিঅ'লজিকেল ডাইমেনশ্যন অফ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, সেইবোৰ চেপ্টাৰৰ কাৰণে বিপিন চন্দ্ৰৰ টেক্সট বুকখন বহুত ভাল। ঠিক আছে, আপোনালোকে এপাৰ্ট ফ্ৰম বিপিন চন্দ্ৰ এগেইন এখন টেক্সট বুকৰ ৰেফাৰেঞ্চ সদায় দিয়া যায়, সেইখন হ'ল ফ্ৰম প্লাচি টু পাৰ্টিশ্যন। আৰু ফ্ৰম প্লাচি টু পাৰ্টিশ্যন এইখন টেক্সট বুক আপোনালোকৰ শেখৰ বন্দ্যোপাধ্যায়। এইখন টেক্সট বুক বহুতেই ডিটেইল টেক্সট বুক হয়, বিভিন্ন ধৰণৰ চেপ্টাৰ্ছ আৰু বিভিন্ন ধৰণৰ এছপেক্ট অফ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, য'ৰ পৰা কুৱেশ্যন আহিব পাৰে, কনষ্টিটিউশ্যনেল হিষ্ট্ৰীয়ে হওক বা তোমালোকৰ ভেৰিয়াছ ব্ৰাঞ্চেছ অফ দ্য মেকানিজম অফ দ্য ব্ৰিটিছ এম্পায়াৰ। অলৰাইট, আৰ্মিয়ে হওক, পুলিচে হওক, য'ৰ পৰা আজিকালি প্ৰশ্ন সোধা হৈছে। অলৰাইট, আৰু আপোনালোকক প্ৰশ্ন সুধিব ফ্ৰীডম মুভমেণ্টৰ পৰা, মেক্সিমাম কুৱেশ্যন তাৰে পৰাই আহিব। আৰু ফ্ৰীডম মুভমেণ্ট এক্সেট্ৰা গোটেই যিমানখিনি আপোনালোকৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইম্পৰ্টেণ্ট পৰ্চনছ আছে, ট্ৰাইবেল মুভমেণ্টছৰ পৰা লৈ পেলাই আপোনালোকৰ working class movement, everything is covered in Shekhar Bandyopadhyay from Placer to Partition. So আপোনালোকে এইখন বুকো পঢ়িব পাৰে। অলৰাইট, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আই বিলিভ NCERT কেইখন পঢ়াৰ পিছত এইকেইখন যদি পঢ়ি লৈছে তেনেহ'লে ছাফিচিয়েণ্ট হ'ব লাগে। অলৰাইট, যদি আপোনালোকে অফক'ৰ্ছ যদি
অপশ্যনেল লয় তাৰ কাৰণে আৰু বেলেগ টেক্সট আপোনালোকক ৰেফাৰেঞ্চ দিব পৰা যায় বাট টুডে উই আৰ অনলি টকিং ফ্ৰম দ্য GS পাৰ্চপেক্টিভ আৰু এইখিনিও মই ডিছকাছ কৰি ল'ব খুজিছোঁ মডাৰ্ণ ৱৰ্ল্ড হিষ্ট্ৰী আৰু কণ্টেম্পৰেৰী হিষ্ট্ৰী এইটো ফৰ দ্য বেনিফিট অফ ষ্টুডেণ্টছ যোনে অপশ্যনেল ল'ব আৰু কণ্টেম্পৰেৰী হিষ্ট্ৰীটো অফক'ৰ্ছ আপোনালোকৰ GSৰো পৰ্চন হয় ঠিক আছে কণ্টেম্পৰেৰী হিষ্ট্ৰীৰ পৰা এটলিষ্ট এটা কুৱেশ্যন বা কেতিয়াবা দুটা কুৱেশ্যন আপোনালোকৰ মেইনছৰ পেপাৰ 1ত আহে ঠিক আছে মেইনছৰ GS 1ত কণ্টেম্পৰেৰী হিষ্ট্ৰী আৰু কণ্টেম্পৰেৰী হিষ্ট্ৰীৰ কথা যদি কৈছোঁ এইটো হ'ল তোমালোকৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী অলৰাইট পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰীৰ পৰা এটা বা দুটা কুৱেশ্যন আহি থাকে আৰু তাৰ কাৰণে ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আৰু ইউ কেন অলছ' ৰিড ইণ্ডিয়া আফটাৰ গান্ধী ইণ্ডিয়া আফটাৰ গান্ধীখন অকণমান ডাঙৰ হৈ যায় অকণমান লেণ্ডি হৈ যায় ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চখন আপোনালোকে পঢ়িব পাৰে এইখন বিপিন চন্দ্ৰৰ টেক্সট বুক হয় আৰু ইণ্ডিয়া আফটাৰ গান্ধীখন আপোনাৰ ৰামচন্দ্ৰ গুহাৰ হয় তো আপোনালোকে এই দুখন টেক্সট বুক চাব পাৰে বহুত ধুনীয়া কৰি কভাৰ কৰা আছে ইয়াৰ কাৰণে আপোনালোকে কিছু NCERT টেক্সট বুকৰো সহায় ল'ব পাৰে ঠিক আছে আৰু এতিয়া ৱৰ্ল্ড হিষ্ট্ৰী ফাইনেলি এবাৰ চাই লওঁ ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী যদিও আপোনালোকক ডাইৰেক্টলি নালাগে আপোনালোকে মন কৰিব কি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীয়ে হওক বা কিছু কুৱেশ্যন এনেকুৱা GS পেপাৰতো আহে য'ত ৱৰ্ল্ড হিষ্ট্ৰীৰ নলেজটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কিছু কুৱেশ্যন আহিব আপোনালোকৰ GS পেপাৰৰ লগত ৰিলেটেড অলৰাইট য'ত ৱৰ্ল্ড হিষ্ট্ৰীৰ নলেজটো লাগে এটলিষ্ট ডাঙৰ ডাঙৰ মুভমেণ্ট যোনবোৰ হৈছে সেই মুভমেণ্টছবোৰৰ নলেজখিনি লাগে ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যনৰ পৰা হওক ৰিফৰ্মেশ্যন হওক বা তোমাৰ ফ্ৰেঞ্চ ৰেভলিউশ্যন হওক তাৰ এটলিষ্ট নলেজখিনি লাগে তো তাৰ কাৰণে আপোনালোকে কি কিতাপ পঢ়িব পাৰিব তাৰ কাৰণে আপোনালোকে প্ৰাইমেৰিলি নৰ্মেল ল'খন চোৱা যায় অলৰাইট আৰু আপোনালোকে জন মেৰিমেন বুলি এজন অথাৰৰো কিতাপ আছে অলৰাইট জন মেৰিমেন অলৰাইট ছ'ভিয়েট ইউনিয়নৰ হিষ্ট্ৰীৰ কাৰণে কৰুণা কৌশিক অলৰাইট কৰুণা কৌশিক হিষ্ট্ৰী অফ USSR বুলি USSR কৰুণা কৌশিক হিষ্ট্ৰী অফ USSR এনেকুৱাকৈ টেক্সট বুক কিছুমান পায় তো আপোনালোকে এই টেক্সট বুকবোৰৰ ৰেফাৰেঞ্চ ল'ব পাৰে জন মেৰিমেনৰ টেক্সট বুকখন মাইণ্ড ইউ ইটছ আ ভেৰি এক্সপেঞ্চিভ টেক্সট বুক বাট আপোনালোকৰ যদি কিছু লাইব্ৰেৰীৰ লগত মেম্বাৰশ্বিপ আছে ধৰি লওক আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা আপোনালোকৰ ৰিজনেল যোনখন ইউনিভাৰ্চিটি আছে ওচৰত তাতে যদি মেম্বাৰশ্বিপ আছে আপোনালোকৰ লাইব্ৰেৰী আৰু উই ৰেকমেণ্ড ফ্ৰম আৱাৰ ছাইড অলছ'কে লাইব্ৰেৰী মেম্বাৰশ্বিপ ৰাখক আপোনালোকে তো তেতিয়া এইখন টেক্সট বুক পাই যাব লাগে জন মেৰিমেনৰ টেক্সট বুকখন মডাৰ্ণ ৱৰ্ল্ড হিষ্ট্ৰী বহুত ভাল টেক্সট বুক হয় আৰু ইয়াত বহুত ডিটেইলত কথাবোৰ এক্সপ্লেইন কৰা আছে তো ক'বলৈ গ'লে এইখিনিয়ে বুকছ হয় যোনখিনি বুকছ আপোনালোকৰ প্ৰিলিমছ পাৰ্চপেক্টিভো হওক বা আপোনালোকৰ মেইনছ পাৰ্চপেক্টিভে হওক এইখিনি বুকছ হ'ব লাগে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট ইন অৰ্ডাৰ টু টেকল এনি কাইণ্ড অফ কুৱেশ্যন যিকোনো ধৰণৰে কুৱেশ্যন নাহক কিয় এইখিনি টেক্সট বুক পঢ়িলে আমাৰ বিশ্বাসকে আপোনালোকে যিকোনো ধৰণৰে কুৱেশ্যন টেকল কৰি ল'ব পাৰে আৰু মনত ৰাখিব টেক্সট বুক পঢ়াটোৱে ইম্পৰ্টেণ্ট নহয় তাৰ পৰা ভাল কনচাইজ এণ্ড প্ৰিচাইজ নোটছ লোৱা এটা বহুত ইম্পৰ্টেণ্ট সেয়া হয় স্কিল হয় আৰু এই নোটছবোৰে আপোনালোকক কুইক ৰিভিজনত বহুত হেল্প কৰে তো সেইকাৰণে আপোনালোকে নোটছ লোৱাটোৰ ওপৰতো ধ্যান দিব এই টেক্সট বুকবিলাকৰ পৰা কাৰণ কিয় পৰীক্ষাৰ আগত অবভিয়াছলি আপোনালোকে NCERT যদিও পঢ়িব পাৰিব কিন্তু এই ডাঙৰ ডাঙৰ টেক্সট বুক কেইখন পঢ়িব নোৱাৰিব তাৰ পৰা আগৰ পৰাই নোটছ লোৱা কৰক আৰু পিছত ৰিভিজন কৰক নোটছৰ ওপৰত নোটছ কেনেকৈ ল'ব লাগে আৰু কোনটো ভাল পদ্ধতি হয় নোটছ লোৱাৰ কাৰণে তাৰ বিষয়ে নতুনকৈ আমি আৰু এটা ভিডিঅ' ৰিলিজ কৰিম তো ইউ কেন ষ্টে টিউন টু আৱাৰ চেনেল এণ্ড কণ্টিনিউ টু লুক এট আৱাৰ ফ্ৰেছ ভিডিঅ'জ কাৰণ এই ভিডিঅ'বোৰত আমি বিভিন্ন এছপেক্টছ ৰিলেটেড টু চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন আমি ডিছকাছ কৰিম তো আজিৰ ভিডিঅ'টোত ইমানতে সমাপ্ত কৰোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু কাইণ্ডলি আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ চেনেলটো শ্বেয়াৰো কৰিব আপোনালোকৰ লগ বন্ধুসকলৰ মাজত তো বিদায় ল'লোঁ আপোনালোকৰ পৰা মই মুকেশ কলিতা মই ফেকাল্টি অফ হিষ্ট্ৰী এট লুচেণ্ট IAS থেংক ইউ